বিএডৰ কমন এন্ট্ৰেন্স টেষ্টত সঘনাই আহি থকা কেইটামান প্ৰশ্ন আপোনালোকলৈ লৈ আহিছোঁ। এই বিষ্ণু ইজ CKVGLR and modern is NQGDPK, then what will be the correct options for social? এটা কোডত দিয়া আছে এইকেইটা। বিষ্ণুক যদি এনেধৰণে লিখা হয় আৰু মডাৰ্ণক যদি তেনেধৰণে লিখা হয় তেন্তে সুশীলক কিদৰে লিখা হ'ব। দুটা কোড দিয়া আছে, আপোনালোকক কোড দুটাৰ যিটো ফৰ্মত দিয়া আছে তাৰ পেটাৰ্ণটো আপোনালোকে ফ'ল' কৰিব লাগিব। পেটাৰ্ণটো ফ'ল' কৰি পিছৰ যিটো দিয়া আছে সুশীলৰ কাৰণে একচুৱেল যিটো কোড হ'ব কোডটো বাছি উলিয়াব লাগে। যদি আপোনালোকে বিষ্ণু আৰু মডাৰ্ণলৈ যদি লক্ষ্য কৰে তেনেহ'লে দেখিব বিষ্ণুৰ লগত কি দিয়া আছে CKVGLR। এই যদি আপোনালোকে এলফাবেটকেইটা যদি লক্ষ্য কৰে তেনেহ'লে দেখিব যে প্ৰথম তিনিটা কি আছে 1 + 2 + 3, তাৰমানে বিৰ লগত 1 যোগ হৈ C হৈছে, আইৰ লগত 2 যোগ হৈ K হৈছে, এছৰ লগত 3 তাৰ পিছত হৈছে V হৈছে। ঠিক তেনেকৈ আকৌ পিছৰকেইটা যদি চাই, শেষৰ তিনিটা যদি চাই তেতিয়াহ'লে 1 - 2 - 3 অৰ্থাৎ কমি আহিছে। Hৰ পৰা কমি আহিছে, Gলে কমি আহিছে, Nৰ পৰা 2 কমি Lলৈ আহিছে আৰু Uৰ পৰা 2 কমি ক'লৈ আহিছে, Uৰ পৰা 3 কমি Rলৈ আহিছে। ঠিক তেনেকৈ আকৌ মডাৰ্ণটোতো যদি চাই, মডাৰ্ণটোতো আপোনালোকে পেটাৰ্ণ একেটাই পাব। মডাৰ্ণৰ পেটাৰ্ণটো কি আছে, প্ৰথম তিনিটা কি হৈছে, এটা এৰিছে, দুটা এৰিছে, তিনিটা এৰিছে আৰু পিছৰ তিনিটা আকৌ আখৰলৈ কি হৈ গৈছে, কমি আহিছে, ক্ৰমান্বয়ে কমি আহিছে। প্ৰথম তিনিটা বাঢ়ি গৈছে, পিছৰ তিনিটা কমি গৈছে। আপোনালোকে যদি চাই 1 + 2 + 3 আৰু পিছৰকেইটাত কেনেকৈ আছে 1 - 2 - 3 তাৰমানে -1 - 2 - 3 তেনেকৈ পিছৰকেইটা কমি আহিছে। ঠিক একেটা পেটাৰ্ণ যদি ফ'ল' কৰে আপোনালোকে সুশীলৰ বাবে তেতিয়াহ'লে সুশীলত কি পাব লাগিব, আপোনালোকে পেটাৰ্ণ একেটাই যাব লাগিব। এছৰ পিছত 1 যোগ হ'ব, এছৰ পিছত 1 যোগ কৰিলে কি পাব আপোনালোকে T পাব। ইউৰ পিছত 2 লওক, দুটা এৰি লওক W পাব। চিৰ পিছত 3টা এৰি লওক F পাব। Hৰ পৰা আকৌ আপোনালোকে 1 মাইনাছ কৰি লওক, এইফালে হওক বাওঁফালে আহিলে G পাব। আইৰ পৰা আকৌ দুটা বাওঁফালে আকৌ আপোনালোকে কি পাব, G পাব। আৰু Lৰ পৰা 3টা বাওঁফালে যদি আহে তেতিয়াহ'লে আপোনালোকে আকৌ কি পাব, I পাব। অৰ্থাৎ ইয়াৰে যদি শুদ্ধ অপশ্যনটো চাই অপশ্যন নম্বৰ D হৈ যাব TWFGGI। TWFGGI ধৰিব পাৰিছে নিশ্চয়। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যদি যাওঁ, ইফ X is 80% of Y, then what % of X is Y? আপোনালোকৰ বিএডৰ এণ্ট্ৰেন্স পালেহি। মই বিএড কৰি আছোঁ। আপোনালোকে যিসকলে মোৰ বন্ধু বান্ধৱীসকলে জানে, তেওঁলোকে প্ৰশ্ন উত্তৰ বিচাৰি আছিলে কাৰণে মই বনাই দিছোঁ। যদি Yৰ 80% X হয় তেন্তে Xৰ কিমান % Y হ'ব। এইটো আমাৰ পাৰ্চেণ্টেজৰ অংক এটা আহিছে। আপোনালোকে যদি চাই X = 80% of Y, আপোনালোকক দিয়া আছে Xৰ ভেলুটো কিমান হ'ব, Yৰ 80% বুলি কৈছে। এতিয়া যদি চাই পাৰ্চেণ্ট মানে কি, 100% কিবা এটা নহয় জানো। এতিয়া 80% বুলি কৈছে, 100% ৰাশি আৰু অফটোৱে কি বুজায়, পূৰণ বুজায়। আপোনালোকে বদমাছ ফৰ্মুলা মই যেতিয়া পঢ়াইছোঁ তেতিয়া এইখিনি ভালদৰে পঢ়াই থৈছোঁ। আপোনালোকে চাব পাৰে মোৰ চেনেলটোত যথেষ্ট ভিডিঅ' বনোৱা আছে আপোনালোকৰ। Y = আৰু এই 0 কাটি দিব পাৰোঁ আমি, কিমান পালোঁ, এই ওলোটা কৰি লৈ গ'লোঁ আমি। Yৰ ভেলুটো আমাক লাগে, Yটো কিমান পালোঁ, X, আৰু 10টো ইপিনে গৈছে, 8টো তললৈ আহিলে। ক্ৰছ মাল্টিপ্লাই কৰি দিছোঁ, আপোনালোকে জানিছে ইফালে নিলে হৰণটো পূৰণ হয়, পূৰণটো কি হয়, হৰণ। এতিয়া আমাক কি হৈছে, Yৰ ভেলু নাই, Yটো Xৰ কিমান পাৰ্চেণ্টেজ সুধিছে আমাক, গম পাইছেনে আপোনালোকে, Xৰ কিমান % Y বুলি সুধিছে। তেতিয়াহ'লে আমি Xৰ ঠাইত আমি এইফালে পাৰ্চেণ্টেজ কৰি দিব লাগিব। পাৰ্চেণ্টেজ কৰিলে আপোনালোকে জানে কি কৰিব লাগে, 100ৰে মাল্টিপ্লাই কৰি দিব লাগে। তেতিয়াহ'লে কি পায়, পাৰ্চেণ্টেজলৈ লৈ যাম আমি। 100 আকৌ 100টো কাটিবলৈ 1/100 দিছোঁ। আপোনালোকে একেবাৰতেও কৰিব পাৰে, 100ৰে মাল্টিপ্লাই কৰি দিলে হৈ গ'ল, পাৰ্চেণ্টেজ লিখি দিলে হৈ গ'ল। 10ৰ লগত যদি 100 মাল্টিপ্লাই কৰোঁ, 1000 / 8, আৰু এই 1/100টোক আমি কিহত লিখি দিম, পাৰ্চেণ্টেজত লিখি দিম। সেইকাৰণে কয় যে পাৰ্চেণ্টেজত নিবলৈ হ'লে কি কৰিব লাগে, 100ৰে যে চিম্পলি মাল্টিপ্লাই কৰিব লাগে আৰু পাৰ্চেণ্টেজ চিনটো লিখি দিব লাগে। যদি চাই Yটো আমি ডাইৰেক্ট ফৰ্মুলা মতে কৰি গৈছোঁ। Y = কিমান হ'ব, 8ৰে যদি 1000ক যদি আপোনালোকে হৰণ কৰে কিমান বাৰ যায় বাৰু, 8ৰে 100 বাৰ গ'লেতো 800 হৈ গ'ল, আৰু কিমান থাকিলে, 125% থাকিলে। আৰু এইটোকে আমি কি কৰিব পাৰোঁ, এই পূৰণটো যে আছে, পূৰণটোৰ ঠাইত আমি একেবাৰতে লিখি দিব পাৰোঁ। সেইটো কি বুলি লিখিব পাৰি, 125% of X। পূৰণটোৰ ঠাইত আমি অফ লিখিব পাৰোঁ, জানে মেথছত তেনেদৰে ধৰিব পাৰিছে নিশ্চয়, নহয় জানো। এনেধৰণৰ প্ৰশ্ন যিমান আছে আপোনালোকে বিভিন্ন ধৰণৰ প্ৰশ্ন সংগ্ৰহ কৰিব আৰু সমাধান কৰিবলৈ চেষ্টা কৰিব, আৰু মেথছ উইথ BPK ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ইয়াৰ পিছতে যদি পিছৰ প্ৰশ্নটোলৈ যাওঁ, হুইচ অফ দ্য ফলোয়িং নাম্বাৰ্ছ কণ্টিনিউ দ্য ছিৰিজ। এটা ছিৰিজ দিয়া আছে, ছিৰিজটোত আমাৰ খালী ঠাই দিয়া আছে।
সেই খালী ঠাইডোখৰ পূৰ কৰিবলৈ হ'লে চিৰিজটো কিদৰে সম্পন্ন কৰিম তাত প্ৰথম যিকেইটা আছে প্ৰথম 5টা দিয়া আছে 5টাৰ লগত আপোনালোকে এটা ৰিলেশ্যন ফৰ্ম হৈ আছে চিৰিজটোত সেই ৰিলেশ্যনটো আপোনালোকে উলিয়াব লাগিব ৰিলেশ্যনটো আপোনালোকে বিচাৰি উলিয়াই তাৰ পিছৰ যিটো খালী অপশ্যন আছে খালী অপশ্যনটো উলিয়াব এতিয়া যদি চাই 1টো দিয়া আছে 1 মানে হৈছে 1 × 1 × 1 8 মানে হৈছে 2 × 2 × 3 অৰ্থাৎ 2 কিউব 27টো হৈছে 3 কিউব কিউবটো জানে 3 × 3 × 3 ঠিক তেনেদৰে গোটেইকেইটা যদি চাই আপোনালোকে 5 লৈকে কিউব দিয়া আছে 125টো হৈছে 5 কিউব 5 × 5 × 5 একেটা প্যাটাৰ্ন যদি ফলো কৰা আমাক কি লাগে 6ৰ কাৰণে লাগে 6 তিনিটা পূৰণ কৰি দিয়ক অৰ্থাৎ 6 কিউব লাগে 6 কিউব ইকুৱেল কিমান হ'ব 216 প্যাটাৰ্নটো ধৰিব পাৰিছে নাই 1 টো কিউবত আছে 8 টো 2 কিউব 27 টো 3 কিউব 64 টো 4 কিউব 125 টো হৈছে 5 কিউব গতিকে নেক্সটটো কি হ'ব আমাৰ 6 কিউব হ'ব আৰু 6 কিউবৰ ভ্যালুটো হৈছে 216 পিছৰ প্ৰশ্নটোলৈ যাওঁ ফাইন্ড দ্য কাৰেক্ট অপচনছ ফ্ৰম দ্য ফলোইং অপচনছ তলত কিছুমান অপচন দিয়া আছে অপচনখিনিৰ পৰা আমাৰ যিটো ইয়াতে এটা কুৱেশ্যন এটা দিয়া আছে ৰিজনিঙৰ তাৰ অপচনটো বাছি উলিয়াব লাগে আপোনালোকে ইয়াতে যদি চাই EFGH ইজ টু DEFG আৰু ইয়াৰ লগত আমাৰ সমানুপাতিক কেনে ধৰণৰ হ'ব এইটো OPQৰ লগত কি হ'ব উলিয়াব লাগে আমি বিচাৰিম ওকে এটো যদি আপোনালোকে বিচাৰিবলৈ যায় ইয়াৰে লজিকটো আপোনালোকে ফাৰ্স্ট চাই লওক লজিকটো কি দিয়া আছে চাওক মই একদম ভালদৰে দেখাই দিছো প্ৰথম দুটা আপোনালোকে চাওক বাওফালৰ দুটা যদি চাই ওপৰৰ লাইনটো প্ৰথমটো আৰু তলৰ লাইনটো সেকেন্ডটো দেখিছে এটা কি কৰি আছে ইৰ পৰা আমি কি পাইছো ডি পাইছো তাৰ মানে 1 মাইনাস হৈ আছে বাওফালে আহিছে এফৰ পৰা ই আহিছে জিৰ পৰা এফ আহিছে এইচৰ পৰা জি আহিছে য'ত এইচ আছে তাৰ ঠাইত আমি কি লিখিছো জি লিখিছো মানে এক কি লিখিছো মাইনাস কৰি গৈছো বাওফালে লিখিছো এলফাবেটখিনিক আমি বাওফালে লিখি গৈছো ঠিক একেটা প্যাটাৰ্ন যদি আপোনালোকে ফলো কৰি দিয়ে পিছৰটোৰ বাবে OPQৰ বাবে তেতিয়া আপোনালোকে এৰ শুদ্ধ অপচনটো পাই যাব এটা কেনে ধৰণৰ দিয়া আছে আপোনালোকে এলফাবেটখিনি চাই লওক আৰু অপচন দিয়া আছে OPQR আমাক দিয়া আছে আমি কি কৰিব লাগে প্যাটাৰ্নটোত 1 মাইনাস কৰি যাব লাগে বাওফালে যদি O আছে ওতকে আমি বাওফালৰটো লিখিম ঠিক আছে N হ'ব Pকে বাওফালৰটো লিখিম O হ'ব Qতকে বাওফালৰটো লিখি দিলে P হ'ব আৰু Rতকে বাওফালৰটো লিখি দিব হলে Q হ'ব অপচন নাম্বাৰ কোনটো শুদ্ধ হৈ যাব ইয়াতে NOPQ ডিটো নহয় জানো ডিটো ইয়াৰে শুদ্ধ হ'ব এনে ধৰণৰ আপোনালোকে কি কৰিব ফাৰ্স্ট প্যাটাৰ্নটো বাছি উলিয়াই ল'ব কোনটো প্যাটাৰ্নত দিয়া আছে কোডিং ডিকোডিংৰ যিকোনো এনালজিৰ প্ৰশ্ন আহিব পাৰে আপোনালোকে সেই সকলোখিনি আপোনালোকে ভালদৰে প্যাটাৰ্নটো ফলো কৰিব উলিয়াব পাৰিব মেথছটো মেইন ফেক্টৰ মেথছ কিটা কৰি থৈব পাৰিলে এন্ট্ৰেন্সৰ কাৰণে কোনো চিন্তাই নাই ইয়াৰ পিছৰ এটা কোৱেশ্চন চাওক আপোনালোকে ইগনোৰেন্স ইজ টু এডুকেশ্যনছ এজ ডিজিজ ইজ টু যদি ইগনোৰেন্স টু এডুকেশ্যন হয় তেন্তে ডিজিজটো কি হ'ব এটা যদি চাই ইগনোৰেন্স আৰু এডুকেশ্যনছ আৰু ডিজিজ তিনিটা ৱৰ্ড আছে ইগনোৰেন্স মানে কি লেক অফ নলেজ ইজ ইট অৰ নট লেক অফ নলেজ এডুকেশ্যন মানে হৈছে আপোনালোকৰ শিক্ষা জানি ডিজিজ মানে হৈছে বেমাৰ এতিয়া কুৱেশ্যনটোত যদি ভালদৰে চাই যদিহে ইগনোৰেন্স টু এডুকেশ্যন হয় ডেট মিনছ হোৱাট অজ্ঞানতা শিক্ষা এই দুটাৰ মাজত যদি সম্বন্ধটো আপোনালোকে বিচাৰিবলৈ যায় দেখিব যে শিক্ষাই অজ্ঞানতা নাশ কৰে হয় না নহয় বাৰু শিক্ষাৰ জৰিয়তে আমি অজ্ঞানতা নাশ কৰিব পাৰো ঠিক একেটা প্যাটাৰ্ন যদি ফলো কৰি দিয়ে বেমাৰ আমাৰ কিহেৰে নাশ কৰিব ডক্টৰে কৰিব মেডিচাইনে হস্পিটালে নে নাৰ্ছে মেডিচাইনে কৰিব বেমাৰটো মেডিচাইনে নাশ কৰিব হয় না নহয় গতিকে বেমাৰ কিহেৰে নাশ কৰিব মেডিচাইনেৰে নাশ কৰিব যেনেদৰে শিক্ষাই অজ্ঞানতা নাশ কৰে বুজি পাইছে নিশ্চয় এটো বুজাত আপোনালোকৰ অসুবিধা হ'ব নালাগে মই ভাবো ভেৰি ইজি কুৱেশ্যন এনে ধৰণৰ খালি কুৱেশ্যন আহে মই প্যাটাৰ্নটোহে লৈছো এইকেইটা যে এক্স্যাক্টলি পৰীক্ষাত আহিব মই এটো ক'বলৈ নাই যোৱা এনে ধৰণৰ প্যাটাৰ্ন কিছুমান আপোনালোকে ফলো কৰিব মই এইকেইটা ভিডিও ৰেগুলাৰ বনাই দিম আপোনালোকৰ বাবে আপোনালোকে চাই থাকিব নেক্সট কুৱেশ্যনটো চাওক The HCF and LCM of two numbers are 16 and 672 respectively. If one of the numbers is 112, what is the other number? Class 10 question. B.Ed 10 question. 10 কিতাপখন বিশেষকৈ 10 আৰু 9 কিতাপখন ফলো হয় আপোনালোকে যদি চাই দুটা সংখ্যাৰ গসাগু আৰু লসাগু কমে দিয়া আছে 16 আৰু 672 যদি এটা সংখ্যা 112 হয় তেনেহলে আনটো সংখ্যা কিমান হ'ব এবোৰ ভেৰি বহুত ইজি কুৱেশ্যন হয় খালি আপোনালোকে ফৰ্মুলা কিছুমান মনত ৰাখিব লাগিব ট্ৰিক্স কিছুমান মনত ৰাখিলে হৈ গল যদি আপোনালোকে চাই ইয়াতে ফৰ্মুলা এটা আছে লসাগু আৰু গসাগু যদি দিয়া থাকে আৰু সংখ্যা দুটাৰ যদি এটা দিয়া থাকে আনটো সংখ্যা আমি উলিয়াব পাৰো ওকে আকৌ যদি সংখ্যা দুটাও দিয়া থাকে লসাগু গসাগুৰ যিকোনো এটা দিয়া থাকে তেতিয়া আমি ইটো উলিয়াব পাৰো এটা লসাগু ইনটু গসাগু ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল LCM ইনটু HCF ইজ ইকুৱেল টু প্ৰডাক্ট অফ দা টু নাম্বাৰছ
ইয়াতে LCM দিয়া আছে, HCF দিয়া আছে, আমি লৈ ল'লোঁ 16 × 672 আৰু সংখ্যা দুটাৰ এটা দিয়া আছে 112, ইটো নেজানো আমি x বুলি লৈ লৈছোঁ। অ'কে, যিকেইটা দিয়া আছে আমি লিখি ল'লোঁ। যদি 112টোৱে যদি 672টো কাটি দিওঁ ছবাৰ যায়, গম পাইছেনে? ছবাৰ যায়, কাৰণ 100 গ'লে 600 আৰু 12 6 বাং 72, তাত ছবাৰ যাব। ছবাৰ যোৱাৰ লগে লগে আমাৰ কি হৈ যাব? সোঁফালে থাকিলে অনলি x, বাওঁফালে থাকিলে 16 আৰু 6। 16 আৰু 6ক যদি আমি মাল্টিপ্লাই কৰি দিওঁ, আমি ইটো সংখ্যা পাই গ'লোঁ। একেবাৰে ইজি কুৱেশ্যন। যদি চাই 16 আৰু 6ক যদি মাল্টিপ্লাই কৰি দিয়ে আপোনালোকে ইটো সংখ্যা পাই যাব। অৰ্থাৎ ইয়াতে যদি আপোনালোক কৰি দিয়ে কিমান পাব? 96। অ'কে, 96 পাব। আজিলৈ প্ৰশ্নকেইটা ইমানেই আছিলে। আপোনালোকে